সংবাদ মেলত উপস্থিত সকলো সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। আমাৰ যোগীজান মডেল ডিগ্ৰী ডিমাণ্ড কলেজৰ যেটো কমিটিৰ আহ্বানত আপোনালোক আহিছে বুলি আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ জনাইছোঁ যে আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ যি কেম্পাছ যোগীজানত হৈছে তেখেতৰ অৱদান আছে আমাৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়া আৰু আমাৰ মাননীয় MLA মহোদয়। তো আমি বেলেগ একো নাজানো, ৰাজনীতিৰ বিষয়াত আমি আনিব নিবিচাৰিছোঁ, কাৰণ যেহেতু সিদিনা লংকাত এটা ঘটনা হৈছে, লংকাকাণ্ড যিটো হৈছে, এই লংকাকাণ্ডটোত আমি দেখিছোঁ যোগীজান যিটো কেম্পাছ এইটোৰ বিষয় লৈও এটা কথা উঠিছিল তাত। সেইটো কাৰণে আমাৰ ডিগ্ৰী ডিমাণ্ড কলেজ যিটো কমিটি আমি ভাবিছোঁ যে না আমি এটা স্পষ্টীকৰণ দিয়া দৰকাৰ, বা যিসকলে আমাৰ এই ইউনিভাৰ্চিটি কেম্পাছটো ইয়াত হোৱাত সহায় কৰিছে তেখেতসকলক আমি এটা ধন্যবাদ দিব লাগে। সেইকাৰণে আপোনালোকৰ সহযোগিতাত আজিৰ এই প্ৰেছ মিটটো আমি মাতিছোঁ। তো আমাৰ এই কেম্পাছটো হোৱাত আমাৰ মাননীয় বিধায়ক ৰামকৃষ্ণ ঘোষ মহোদয়ৰ অশেষ অৱদান আছে। তেখেত নহ'লে হয়তো আমি এইটো পালোঁ নে নাই এইটো অলপ সন্দেহ আছিল, কাৰণ 2013ত MSDP ফাণ্ডত এইটো ITI দিয়া হৈছিল। তাৰপিছত চৰকাৰ চেঞ্জ হোৱাৰ লগে লগে এইটো কামটো বন্ধ হৈ গ'ল। তাৰপিছত আমি পৰ্যায়ক্ৰমে বিভিন্ন মেল মিটিং তাত কৰিছোঁ, আমি বিভিন্ন জাগাত মেমৰেণ্ডাম দিছোঁ, কিন্তু যোৱা 1.5 বছৰ ধৰি আমাৰ এই কমিটিখনে এনে এটা যুদ্ধকালীন তৎপৰতাৰে আমি যি পক্ষসকল এই ITI বা MSDP বা আমাৰ কলেজৰ লগত জড়িত প্ৰত্যেকটো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টক আমি কমিউনিকেট কৰিছোঁ। কৰাৰ পিছত আমাৰ VC মহোদয় আমাৰ ইউনিভাৰ্চিটিৰ আৰু ৰামকৃষ্ণ ঘোষ মহোদয়ৰ আজি প্ৰচেষ্টাত আমি এই ইউনিভাৰ্চিটিটো পাইছোঁ। তো এই ইউনিভাৰ্চিটিটো পোৱাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতে তাত যিটো লংকাকাণ্ডত যিটো হৈছে আমি যিটো দেখিছোঁ আৰু ছ'চিয়েল মিডিয়াত বা বিভিন্ন চেনেলত দেখিছোঁ, তাত যিটো ঘটনা ঘটিছে ঘটনাটো তেনেকুৱা একচুৱেলি এই ইউনিভাৰ্চিটি কেম্পাছটো হোৱাত আমাৰ ৰামকৃষ্ণ ঘোষ মহোদয়ৰ অশেষ অৱদান আছে। আৰু যোগীজানত বিভিন্ন কাম যেনে আমাৰ আৰ্কিঅলজিকেল চাইটছবিলাক লৈ আজিলৈকে কোনো বিধায়কে সদনত উঠোৱা নাই, তেখেতে উঠাইছে। আমাৰ যোগীজানৰ ৰাজবাৰী, নভাঙা, সংখ্যাদেৱী, এই যিজনে ভাল কাম কৰে ভালটোতো ক'বই লাগিব। হয়তো মোৰ লগত ভাল সম্পৰ্ক নহয় বা আপোনালোকৰ লগত ভাল সম্পৰ্ক, এইটো বেলেগ কথা, কিন্তু ভাল কাম কৰা মানুহৰ ভাল কামৰ বিষয়টো ক'বই লাগিব। আমাৰ যোগীজান ৰুট যিটো মেইন ৰুট আব্দুল হাছিব চাৰিআলিৰ পৰা আমাৰ যোগীজানলৈকে 2-way ৰুট যিটো এইটো হৈ আছে, এইটো তেখেতৰ অৱদান। আমাৰ যোগীজান হায়াৰ ছেকেণ্ডেৰী মডেল ডিগ্ৰী কলেজ মডেল হায়াৰ ছেকেণ্ডেৰী হিচাপে এটা 8 কোটি টকাৰ এটা গ্ৰেণ্ট পাইছে, যিটো আমাৰ বিধায়ক মহোদয়ৰ অৱদান। তো আৰু আমাৰ চাউতাল বস্তি ৰেলৱে গেটটো ইদানিং আগতে গেট আছে, এতিয়া আণ্ডাৰপাছ হ'ব বা এই আপোনাৰ অভাৰব্ৰিজ হ'ব, এইটো লৈ এটা চেংচনি হৈছে। আৰু যোগীজানৰ যিটো আমাৰ বহুত অতীতৰ পৰা ৰেলৱে ৰোড আণ্ডাৰ আপোনাৰ ব্ৰিজ যিটো যোগীজানত আমি বহুত আগৰ পৰা আন্দোলন কৰি আছোঁ বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত। তো এইটো যোৱা MP ইলেকশ্যনত আমাৰ CM ছাৰে শংকৰদেৱ নগৰত এটা প্ৰমিছ কৰিছিল, কিন্তু প্ৰমিছটো আজিলৈকে পূৰ্ণ হোৱা নাই। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি হিমন্ত বিশ্ব শৰ্মা মহোদয় CM মহোদয় অহা 2 তাৰিখে আমাৰ শংকৰনগৰত এটা মিটিং আছে। তো এই প্ৰায় 1.5 বছৰমান হৈ গ'ল আমাৰ ইলেকশ্যন যিটো MP ইলেকশ্যনৰ ইয়াত ক'লে। তো আপোনালোকৰ জৰিয়তে মই হিমন্ত বিশ্ব শৰ্মা মহোদয়ক এইটো আকৌ স্মৰণ কৰাই দিব বিচাৰোঁ যে আমাৰ যোগীজানত যিটো ৰোড আণ্ডাৰ ব্ৰিজ যিটো তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল আজিলৈকে হোৱা নাই, হ'ব লাগে। আৰু আমাৰ বিধায়ক মহোদয়ে এইটো লৈ চেষ্টা কৰি আছে। আমাৰ ৰাধানগৰ ত্ৰিপুৰা বস্তিত এপাৰ্ডৰ এটা ৰোড হৈছে, যিটো অৱদান আমাৰ MLA মহোদয়ৰ আছে। আৰু তেনেকুৱা বহুত কাম বিধায়ক মহোদয়ে কৰিছে। সিদিনা যিটো লংকাত যিটো অবাঞ্ছনীয় এটা পৰিৱেশ হৈছে, এইটো খুব দুখজনক এটা কাণ্ড হৈছে। আৰু আমাৰ যোগীজানৰ চবৰ পৰা ডাঙৰ সমস্যা, যোগীজান ক'লে ভুল হ'ব, হোজাই ডিষ্ট্ৰিক্টৰ এটা চবৰ পৰা ডাঙৰ সমস্যা বান সমস্যা। আমাৰ যিটো ফ্লাড হয়, আমাৰ সৰ্বানন্দ সোণোৱাল যেতিয়া CM আছিল তেতিয়া তেওঁ আহি পৰ্যবেক্ষণ কৰি গৈছিল, তেতিয়াই কথা দিছিল। তাৰপিছত ৰামকৃষ্ণ ঘোষ মহোদয়ৰ প্ৰচেষ্টাত আজি মাথাউৰি অলমষ্ট আমাৰ টেপলাগুৰিলৈকে আহি গ'ল।
আৰু নেক্সট যিটো এক্সিষ্টিং আছে এইটো হ'ব বুলি আমি শুনিছোঁ, হ'লেতো আমি আৰু ভাল পাম। হৈছে আমাৰ জগদীশ চন্দ্ৰ বসু কেম্পাছ, এইটো হয়তো নেতাজী সুভাষ চন্দ্ৰ বসু কেম্পাছ বুলি মনোনীত মানে নামাঙ্কিত হ'ব তাৰপিছত, কাৰণ ইয়াত আমাৰ বিধায়ক মহোদয়ে আমাক এটা আনঅফিচিয়েলি কৈছে যে ইয়াত এটা নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। আমাৰ ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় কেম্পাছ সাগৰবস্তিত তাত ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা প্ৰতিমূৰ্তি তাত স্থাপন কৰা হৈছে। ইয়াত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা মূৰ্তি স্থাপন কৰিব বিধায়ক মহোদয়ে কৈছে, আৰু আমি তেখেতক ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে। আৰু আমি আপোনালোকৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমাৰ যোগীজানত যিটো ৰোড আণ্ডাৰ ব্ৰিজ, আমাৰ ৰেলৱে যিটো আণ্ডাৰপাছ তেখেতে প্ৰমিছ কৰিছিল, অনতি বিলম্বে যাতে এইটো আমাক দিয়ে, আমি চৰকাৰৰ প্ৰতি কৃতাৰ্থ হ'ম। আমি কৃতাৰ্থ আমাৰ বিধায়ক মহোদয়ৰ প্ৰতি, আমাৰ শিক্ষামন্ত্ৰী আৰু আমাৰ VC ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ যিজন VC তেখেতক ধন্যবাদ জনাইছোঁ। কৰিছে প্ৰশংসনীয়, আৰু তেনেকুৱা নহয় যে তেওঁ কাম কৰা নাই, আমাৰ অঞ্চলত বহুত কাম কৰিছে। যেনে আমাৰ মাটিখোলা গাঁৱত এখন ৰোড কৰিছে, এইটো এপাৰ্টৰ ৰোড তেখেতৰ প্ৰচেষ্টাতে হৈছে। তো তেনেকুৱা বহুত কাম, আৰু মানুহৰ যিটো ব্যক্তিগত সহায় তেওঁ কৰে। আমাৰ এইটো ক'ব লগা নাই, যিজন মানুহে কাম কৰিছে এইটো আমি কৈছোঁ, কিন্তু আমি ধন্যবাদ দিব বিচাৰিছোঁ বিধায়ক মহোদয়ক বা সংশ্লিষ্ট পক্ষক, যে আমাৰ এই ইউনিভাৰ্চিটি কেম্পাছটো হোৱাত যে সহায় কৰিছে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু বিধায়ক মহোদয়কো আমি ধন্যবাদ জনাইছোঁ। ইদানিং তেখেতে আমাক এটা প্ৰপ'জাল দিছে, আমাৰ যিটো কেম্পাছত নেতাজীৰ প্ৰতিমূৰ্তি এখন তাত স্থাপন হ'ব, যিটো তেওঁৱে আগভাগ লৈছে যে এই কেম্পাছ